প্ৰস্তুতি সাংগঠনিকভাৱে একদম ক্লিয়াৰ, তাত একো অসুবিধা নাই। সাংগঠনিকভাৱে আজি UPPL দলে আমাৰ কেন্দ্ৰীয় কমিটি, জিলা কমিটি, 40টা ব্লক কমিটি আৰু 445টা প্ৰাইমাৰী কমিটি, 3200টা বুথ কমিটি আমাৰ সম্পূৰ্ণভাৱে আজি সক্ৰিয় কৰি তোলা হৈছে আৰু তেখেতসকলে অলৰেডি ৰাইজৰ লগত কাম কৰি আছে। গতিকে নিৰ্বাচনটোক লৈ পেলাই আমি ইমান চিন্তিত নহয়। আৰু ভাৰতৰ যিটো গণতন্ত্ৰ, ইয়াত আমি সকলো কওঁ যে এইটো মাদাৰ অফ ডেমক্ৰেচি, ইয়াৰ এটা সৌন্দৰ্য আছে, এইটো যথেষ্ট মেচিউৰ হৈছে। সেইকাৰণে ভাৰতৰ আমাৰ নিৰ্বাচন আয়োগে বা অসমৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ কাৰণে 1 মাহ সময় বান্ধি থোৱা হয়, য'ত নেকি আমি নিৰ্বাচন প্ৰচাৰ কৰোঁ, নিৰ্বাচনৰ কাৰণে কাম কাজ কৰোঁ। গতিকে ছেপ্টেম্বৰ মাহত ইলেকশ্যন হ'লে আগষ্টৰ পৰা নিৰ্বাচনী বিভিন্ন কাম কাজবিলাক হ'ব। এতিয়া আমাৰ চৰকাৰ চলি আছে, বিভিন্ন কাম কাজ আমি কৰি আছোঁ, শিক্ষাৰ দিশতে হওক, সামাজিক দিশতে হওক, বিভিন্ন দিশত আমি কাম কৰি আছোঁ। গতিকে আজিৰ সময়ত UPPLে আমি সামাজিক উন্নয়নৰ কাৰণে আৰু সমাজখন আগুৱাই নিয়াৰ কাৰণে বিভিন্ন কামত আমি ব্যস্ত হৈ আছোঁ। ইয়াৰ কাৰণে পৰৱৰ্তী সময়ত কথা পতা হ'ব। কেন্দ্ৰত চৰকাৰ চলি আছে, ৰাজ্যত চৰকাৰ চলি আছে। গতিকে কাউন্সিলত কি হ'ব, BJPয়ে নিজৰ কথা কৈ আছে। আমিও অহা 7 তাৰিখত জুনত আমাৰ CWC মিটিং হ'ব, তাতে আমাৰ কথাটো আমি আলোচনা কৰিম আৰু আমি স্পষ্ট কৰিম। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाया दासान्दि सापागुरिनि डन बस्क' डिग्री कलेजाव सोलिगासिनो। डन बस्क' डिग्री कलेजाव BA अनार्सनि थाखाय बड' इक'नमिक्स, इंलिश एडुकेशननि हिस्ट्री, पलिटिकल साइन्स आरो BCom अनार्सनि थाखाय एकाउन्टेन्सि, फाइनान्स, हिउमेन रिसोर्स मेनेजमेन्टनि मुं थिसननाया सोलिगासिनो। बे कलेजाव रोंगौथि गोनां फोरोंगिरिनि फोरोंथाय होनाय फरायसुला फरायसुलिफोरनि थाखाय आलादा आलादा हस्टेलनि खाबुबो दं। लोगोसेनो जानो हाथाव फरायसाफोरनि थाखाय स्कलारशिपनि खाबुबो होनाय जादों। जुदि गोसो गोनां फरायसाफ्रा सापागुरिनि डन बस्क' डिग्री कलेजाव गोदानै मुं थिसनोब्ला नैबे मबाइल नाम्बार 9365551959 नङाब्ला 7086117662 आव थोंजोङै फोनांजाब खालामनो हागोन।